নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে বন বিভাগৰ ফালৰ পৰা। যিহেতু বন বিভাগৰ ফালৰ পৰা ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পদ মুকলি কৰি দিছে 2026 বৰ্ষৰ কাৰণে। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰিছে 2026 বৰ্ষৰ কাৰণে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আছাম ফৰেষ্ট ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026 ফুল ডিটেইলছ। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে আছাম ফৰেষ্টৰ ফালৰ পৰা ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পদ মুকলি কৰি দিছে 2026 বৰ্ষৰ কাৰণে। এই পদসমূহৰ মই আজি ফুল ডিটেইলছটো আপোনালোকক জনাই যাম, ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে কিমান পদ মুকলি হৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'লে আপুনি আবেদন কৰিব পাৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আছাম ফৰেষ্ট ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026ৰ এটা অভাৰভিউ দি আছে, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। অভাৰভিউ টেবুলটো ইয়াতে দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, যিটো আপোনালোকৰ SLPRBৰ আণ্ডাৰতে আপোনালোকৰ এক্সামটো পতা হ'ব, আপোনালোকৰ ইণ্টাৰভিউসমূহ পতা হ'ব। অৰ্গেনাইজেশ্যন নেমটো আপোনালোকৰ SLPRB বুলিও ক'ব পাৰে, মানে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড। এতিয়া ৰিক্ৰুটমেণ্ট নামটো হৈছে আপোনালোকৰ আছাম ফৰেষ্ট ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026। পোষ্ট নেমটো হৈছে ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ ওপৰত মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি 113টাকৈ ভেকেঞ্চি মুকলি হৈছে। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে slprbassam.in। এইটোৱে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াতে PST হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, PET ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, ড্ৰাইভিং টেষ্ট হ'ব, ৰিটেন এক্সাম হ'ব, তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্ট মাৰিব। ইয়াতে জব টাইপটো হৈছে আপোনাৰ গভাৰ্ণমেণ্ট জব হয়। জব লোকেশ্যনটো অল অভাৰ আছাম, যিহেতু অসমৰ সকলো ঠাইতে আপোনাৰ জব লোকেশ্যনটো হ'ব পাৰে। এপ্লাই ডেটটো আপোনালোকৰ 16 ডিচেম্বৰ 2025, যিহেতু ডিচেম্বৰ মাহৰ 16 তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আছে আপোনালোকৰ 16 জানুৱাৰী 2026, যিহেতু জানুৱাৰী মাহৰ 16 তাৰিখলৈকে লাষ্ট ডেট থাকিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি জানুৱাৰী মাহৰ 16 তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইয়াতে ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, আপোনালোকৰ পোষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। যিটো আপোনালোকৰ ড্ৰাইভাৰ আছে, যিটো চিভিলৰ ড্ৰাইভাৰ আছে, তাতে আপোনালোকৰ 106টাকৈ পোষ্ট মুকলি হৈছে, আৰু যিটো আপোনালোকৰ বেটেলিয়নৰ ড্ৰাইভাৰ কনষ্টেবল আছে তাতে আপোনালোকৰ 7টা পদ মুকলি হৈছে। টোটেল পদ আপোনালোকৰ 113টা পদ দেখিবলৈ পাব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে বিচাৰিছে ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো HSLC আপুনি পাছ কৰি ল'ব, মানে মিনিমাম আপুনি মেট্ৰিক পাছ কৰি পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্সটো থাকিব লাগিব, LMV আৰু HMV লাইচেন্স ৰিকুৱাৰ্ড আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপুনি পদটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম বয়স আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম আপুনি 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। কেটেগৰী যে আপোনালোকৰ এজ ইলেকশ্যনসমূহ দিয়া আছে। SC STৰ কাৰণে আপুনি 5 বছৰ কৰি ইলেকশ্যন ল'ব পাৰিব। OBC MOBC হ'লে আপুনি 3 বছৰ কৰি ইলেকশ্যন ল'ব পাৰিব। আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে যিটো অকল চিভিলৰ ড্ৰাইভাৰ আছে তাত আপুনি এডিশ্যনেল 2 ইয়াৰ্ছলৈকে আপুনি এজ ইলেকশ্যন ল'ব পাৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটোত আপোনালোকৰ এক্সপেক্টেড আপুনি দিয়া আছে, হাইটটো আছে আপোনালোকৰ যিটো কেটেগৰী আছে হাইটটো দিয়া আছে। জেনেৰেল OBC MOBC SCৰ কাৰণে পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ 162.5 চেণ্টিমিটাৰ হাইট থাকিব লাগিব, আৰু ফিমেলৰ ক্ষেত্ৰত আপোনাৰ 154 চেণ্টিমিটাৰ হাইট থাকিব লাগিব। লগতে আপোনাৰ ST P আৰু ST হিলছৰ কাৰণে পুৰুষৰ ক্ষেত্ৰত 160 চেণ্টিমিটাৰ থাকিব লাগিব, আৰু ফিমেলৰ ক্ষেত্ৰত 152 চেণ্টিমিটাৰ থাকিব লাগিব। আপোনাৰ যিটো চেষ্টটোৰ কথা ক্ষেত্ৰত ক'বলৈ গ'লে অনলি পুৰুষৰ কাৰণে আপোনালোকৰ যিটো ইয়াতে চেষ্টটো জোখা হয়, ইয়াতে কেটেগৰী আছে আপোনালোকৰ চেষ্টটো দিয়া আছে। জেনেৰেল OBC MOBC SC STৰ Pৰ কাৰণে আপোনালোকৰ ইয়াতে নৰ্মেল চেষ্টটো 80 চেণ্টিমিটাৰ থাকিব লাগিব মিনিমাম। লগতে আপোনালোকৰ যিটো ফুলাই মেলি আপুনি 5 চেণ্টিমিটাৰ ফুলাব লাগিব, মানে আপোনাৰ 85 হ'ব লাগিব। ST হিলছৰ কাৰণে আপোনাৰ মিনিমাম 78 চেণ্টিমিটাৰ থাকিব লাগিব, লগতে আপুনি 5 চেণ্টিমিটাৰ ফুলাব লাগিব, 83 চেণ্টিমিটাৰ আপোনাৰ হ'ব লাগিব।
মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো যিহেতু আপোনালোকে এতিয়া গম পাইছে, আপোনালোকৰ চকুৰ পৰীক্ষা কৰা হ'ব, আপোনালোকৰ যিটো ভৰি চাব, আপোনালোকৰ কিবা শিৰ ওলোৱা আছে নেকি সেইবোৰ চাব, লগতে আপোনাৰ চকুৰ পৰীক্ষাটো মেইন, আপোনাৰ চকুৰটো ভালকৈ পৰীক্ষা কৰা হ'ব। যদি আপোনাৰ চকুৰ প্ৰব্লেম আছে এতিয়াৰ পৰা আপুনি ঠিক কৰি ল'ব, যাতে আপোনাৰ এক্সামৰ সময়ত বা ইণ্টাৰভিউ সময়ত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰে। ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ফাৰ্ষ্টতে আপোনালোকৰ যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, যিটো আপোনালোকৰ PET হ'ব, তাৰপিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব, ফলোৱেড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST। যদি আপুনি PSTটো আপুনি যদি পাছ কৰে, মানে আপুনি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো যদি পাছ কৰে, তেতিয়া আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু মেডিকেল এক্সামিনেশ্যন পতা হ'ব। ইয়াতে আপোনালোকৰ তাৰপিছতে আপোনাৰ ড্ৰাইভিং স্কিল টেষ্টটো পাতিব, তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত আপোনাৰ যিটো অৰেল ভাইভাৰ ভইচ আছে সেইটো আপোনালোকৰ অনুষ্ঠিত হ'ব, তাৰপিছতে আপোনাৰ মেৰিট লিষ্টটো মাৰিব। এতিয়া ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিটো আপোনালোকৰ PET হয়, তাতে আপোনালোকৰ 40 নম্বৰকৈ মাৰ্ক থাকিব। পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ৰানিং কৰিব লাগিব, তাতে আপোনালোকৰ 20 নম্বৰ থাকিব। আপোনালোকৰ 3200 মিটাৰ ৰানিং দিব, 14 মিনিটৰ সময় দিব, তাতে আপোনালোকৰ 20 নম্বৰ দিয়া থাকিব। যদি আপুনি ৰানিংটো কম সময়ৰ ভিতৰত কৰিব পাৰে, তেতিয়া আপুনি মাৰ্কটো বেছিকৈ পাব। এতিয়া আপোনালোকৰ লং জাম্পটো দিয়া আছে, আপোনাৰ মিনিমাম লং জাম্পটো আপোনালোকৰ 335 চেণ্টিমিটাৰ আপোনালোকে মাৰিব লাগিব, তেতিয়া আপুনি যেনে তেনে আপুনি কোৱালিফাই হ'ব। ইয়াতে আপোনালোকৰ লং জাম্পৰ আপোনাৰ যিটো জোখ আছে, সম্পূৰ্ণ তথ্য মই কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 3200 মিটাৰ যিটো আপোনালোকৰ ৰানিং হ'ব, ৰানিংটোত আপুনি যদি 10 মিনিটত যদি আপুনি কমপ্লিট কৰে, আপোনাৰ এক্সিলেণ্ট বুলি ধৰা হ'ব আৰু আপোনাৰ ফুল মাৰ্কটো দিয়া হ'ব, 20 মাৰ্কছ আপুনি পাই যাব। আৰু লগতে যদি আপুনি 30 ছেকেণ্ড বেছি কৰে, মানে 10 মিনিট 30 ছেকেণ্ড হ'লে আপোনাৰ 0.08% আপোনাৰ মানে নম্বৰ আপোনাৰ পাৰ ছেকেণ্ডত আপোনাৰ মাইনাছ কৰা হ'ব। ইয়াতে আপোনালোকৰ যদি ইয়াতে 6:30 মানে আপুনি 10 মিনিট 30ত সোমালে আপুনি 17.6 মানে আপুনি যদি 10 মিনিট 30 ছেকেণ্ডত সোমায়, মানে এক ছেকেণ্ডত আপোনালোকৰ 0.08 আপোনালোকৰ মাৰ্কটো কমোৱা হ'ব। যদি আপুনি 10 মিনিট 6 ছেকেণ্ডত সোমায়, তেতিয়াহ'লে আপুনি 17.6 নম্বৰ আপুনি পাব। যদি আপুনি 40 ছেকেণ্ড কৰি দিয়ে, তেতিয়া আপোনাৰ আৰু 0.6 আপোনাৰ ইয়াতে মাৰ্কটো কমোৱা হ'ব। ইয়াতে আপুনি নিজে চাই ল'ব, ভিডিঅ' ডেছক্ৰিপশ্যনে মই ন'টিফিকেশ্যনৰ লিংক দিম, তাতে আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব, ক'ত কিমান নম্বৰ দিয়া আছে আপুনি নিশ্চয় চাই ল'ব পাৰিব। আপোনালোকৰ মিনিমাম যিটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে, তাতে আপোনাৰ 14 মিনিট সময় দিয়া আছে। যদি আপুনি 14 মিনিট কোৱালিফাই কৰে, 14 মিনিটত যদি আপুনি যেনে তেনে কোৱালিফাই কৰে, তেতিয়াহ'লে আপুনি ইয়াতে 10 মাৰ্ক পোৱাব। মানে 14 মিনিট বুলি নহয়, 14 মিনিটতকৈ আপুনি 1 ছেকেণ্ড কমতে আপুনি সোমাব লাগিব, তেতিয়াহে আপুনি 10 মাৰ্কটো পাব। যদি আপুনি যেনে তেনে কোৱালিফাই কৰিম বুলি ভাবিছে বা 14 মিনিটত আপুনি কোৱালিফাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাক ইয়াতে ডিছকুৱালিফাই বুলি ধৰা হ'ব। ইয়াতে আপোনালোকৰ যিটো লং জাম্প আছে, লং জাম্পৰ ক্ষেত্ৰত আপোনাৰ যদি মিনিমাম লং জাম্পটো দিয়া আছে 335 চেণ্টিমিটাৰ মাৰিলে আপোনাৰ ইয়াতে 10 নম্বৰ দিয়া হ'ব, আৰু 400 চেণ্টিমিটাৰ মাৰিলে আপোনালোকৰ 12.6 নম্বৰ দিয়া হ'ব। 450 চেণ্টিমিটাৰ মাৰিলে 15.6 দিয়া হ'ব। 480 চেণ্টিমিটাৰ মাৰিলে 18 নম্বৰ দিয়া হ'ব, আৰু 500 চেণ্টিমিটাৰ মাৰিলে বা 500 চেণ্টিমিটাৰতকৈ বেছি মাৰিলে আপোনাৰ এক্সিলেণ্ট বুলি ধৰা হ'ব, আৰু আপোনালোকৰ 20 মাৰ্কছ দিব। যিটো পুৰুষৰ ক্ষেত্ৰত এইখিনি হ'ব, আৰু মহিলাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ৰেচটোতে আপোনালোকৰ 20 মাৰ্ক থাকিব, আৰু আপোনাৰ ৰেচটো যিহেতু 1600 মিটাৰ ৰেচ দিয়া হ'ব মহিলাৰ ক্ষেত্ৰত, আৰু লং জাম্পটো থাকিব আপোনাৰ মিনিমাম 244 চেণ্টিমিটাৰ আপুনি লং জাম্পটো মাৰিব পাৰিব, মিনিমাম কোৱালিফাই কৰিব পাৰিব। লগতে আপোনাৰ 3টা চান্স দিয়া হ'ব, আপুনি যদি এবাৰ ফেইল কৰে বা চিন কৰ্চ কৰে, তেতিয়া আপোনাৰ 3টাকৈ সুবিধা দিয়া হ'ব। যদিহে আপুনি প্ৰথমবাৰ ফেইল কৰে, আপুনি নেক্সটবাৰ আপুনি সুবিধাটো লাভ কৰিব পাৰিব। মহিলাৰ ক্ষেত্ৰত যিহেতু আপোনালোকৰ ৰানিংটো গম পাইছে, 5 মিনিট 30 ছেকেণ্ডত আপোনাৰ এক্সিলেণ্ট ধৰা হ'ব, আৰু টোটেল মাৰ্কটো দিয়া হ'ব আপোনালোকৰ 20 মাৰ্ক দিয়া হ'ব। লগতে আপুনি তাতকৈ যদি কমত আহে, তেতিয়া আপুনি 17 নম্বৰ 14 নম্বৰ তেনেকৈ আপুনি নম্বৰসমূহ পাই যাব। ছেকেণ্ডত আপোনালোকে এইটো হিচাপ কৰিব CCTVৰ মতে। লাষ্টত আপোনাৰ যিটো আপোনালোকৰ ডিছকুৱালিফাই হয়, তাত যদি আপোনাৰ 8 মিনিট পূৰা সময় লাগি যায়, তেতিয়া আপোনাৰ এইটো ডিছকুৱালিফাই বুলি ধৰা হ'ব। যদি আপুনি 479 ছেকেণ্ড আপোনাৰ লাগে, 479 ছেকেণ্ড ল'লে আপোনাৰ 10 মাৰ্ক দিয়া হ'ব, মিনিমাম আপুনি যেনে তেনে পাছ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিটো লং জাম্প দি আছে, তাতে আপোনালোকৰ 244 চেণ্টিমিটাৰ মাৰিলে 10 নম্বৰ দিয়া হ'ব, 289 চেণ্টিমিটাৰ মাৰিলে 11.8 দিয়া হ'ব, 319 মাৰিলে আপোনালোকৰ ইয়াতে 13.6 মাৰ্ক দিয়া হ'ব, আৰু আপোনালোকৰ 349 চেণ্টিমিটাৰ মাৰিলে 16 নম্বৰ দিয়া হ'ব। লগতে আপোনালোকৰ যিটো 389 মানে 389 চেণ্টিমিটাৰ মাৰিলে আপোনাৰ এক্সিলেণ্ট বুলি ধৰা হ'ব, আৰু আপোনাৰ 20 মাৰ্কছ দিয়া হ'ব। ড্ৰাইভিং স্কিল টেষ্টটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিটো মিনিমাম আপোনালোকৰ নম্বৰ থাকিব, মেক্সিমাম আপোনাৰ 10 নম্বৰকৈ থাকিব, আৰু লগতে আপোনাৰ পাছ মাৰ্কটো
5 নম্বৰ আপুনি পাব লাগিব আপোনাৰ নিজৰ ড্ৰাইভিং স্কিলৰ ক্ষেত্ৰতে আপুনি নিজৰ মাৰ্কটো গোটাব পাৰিব যদি আপুনি পদসমূহত আবেদন কৰিব বিচাৰে যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ৰিটেন এক্সামিনেটৰ আপুনি দেখিবলৈ পাইছে ইয়াতে প্ৰতিটো কুৱেশ্যন থাকিব আপোনালোকৰ এটা কুৱেশ্যনত যেহেতু আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু আপোনালোকৰ মাৰ্ক থাকিব 50 নম্বৰ পাৰ সাবজেক্ট আপোনালোকৰ কুৱেশ্যন আৰু মাৰ্ক দিয়া আছে আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনে মই অফিচিয়েল ৱেবছাইট আৰু নোটিফিকেশ্যনৰ লিংক দিম তাতে গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো যিহেতু যথেষ্ট দীঘল হৈ গৈছে সেইবাবে মই ভিডিঅ'টো ইয়াতে ৰখাই দিছোঁ যদি আপুনি নিজে চেক আউট কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে তাতে গৈ আপুনি চেক আউটসমূহ কৰি ল'ব পাৰিব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনাৰ ড্ৰাইভাৰ কনষ্টেবল আছে তাতে আপোনালোকৰ বেচিক পে'টো 14,000 পৰা 70,000 লৈকে হ'ব লগতে আপোনাৰ গ্ৰেড পে'টো 6,000 5,600 টকা হ'ব মানে আপোনাৰ যিটো বেটেলিয়নৰ হয় তাতে আপোনালোকৰ গেট পে'টো অলপ বেছি 400 টকা বেছি আৰু ড্ৰাইভাৰ চিভিলৰ হ'লে আপোনাৰ 400 টকা গেট পে'টো কম আছে বাকী আপোনালোকৰ চেলাৰীটো সমানেই হ'ব যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম